প্ৰতিজন অসমীয়াৰ হৃদয়ৰ কবি, বুকুৰ মাজৰ কবি, শইচ আৰু পথাৰৰ কবি হিৰুদা মানে হীৰেণ ভট্টাচাৰ্যৰ আজি মৃত্যু দিৱস। তেখেতলৈ একাজলি শ্ৰদ্ধা জনাই তেখেতৰে মোৰ দেশ নামৰ কবিতাটো মতাৰ প্ৰয়াস কৰিছোঁ। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছো, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰনোৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছো মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো। শত্ৰু মিত্ৰ সকলোকে মই চিনিছো, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছো। শান্তিৰ চৰাই জুৰিক আজলি ভৰাই মই দিছো ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। 2012 চনৰ 5 জুলাই পুৱা, 5 জুলাই পুৱাৰ কেইখনমান বাতৰি কাগজ মই আপোনালোকক দেখুৱাইছোঁ। আৰু 5 জুলাইৰ পুৱা আমাৰ বাতৰি কাগজে আমালৈ এনেকুৱা এটা খবৰ কঢ়িয়াই আনিছিলে, যিটো খবৰে আমাক দুখ দিছিলে। কাৰণ আমি 4 জুলাইত 2012 চনৰ 4 জুলাইত হেৰুৱাইছিলোঁ অসমৰ আধুনিক কবিতাৰ জনক বুলি ক'ব পাৰি, যাৰ শব্দ আছিল অনন্য, যাৰ কথা আছিল অনন্য, যাৰ জীৱন পৰিক্ৰমা আছিল অনন্য, সেই হিৰুদা আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে। আৰু সেই হিৰুদাৰ 5 জুলাই 2012 চনত সংবাদ শিৰোনামাই এনেকৈ দখল কৰিছিলে এখন দৈনিক অসম। কবিতাক জীৱন দি বিদায় ল'লে হিৰুদাই, কবিতা পঢ়ি পাহৰিব পাৰি কিছু দুখ। এনেধৰণৰ সংবাদ শিৰোনামা ইয়াতে বিভিন্নজনে অতুলানন্দ গোস্বামীয়ে কৈছে হিৰু আছিল বৰ তীখৰ,
নলিনীধৰ ভট্টাচাৰ্যই কৈছে, এক বিৰল চৰিত্ৰৰ কবি, মৃত্যুহীন কবিৰ মৃত্যুত শোক, নগেন শইকীয়া। এনেকৈ বিভিন্নজনে ইয়াতে কলম লিখিছে। মই আন এখন পেপাৰ দেখুৱাইছোঁ। এইখন 2012 চনৰ 5 জুলাইৰ আজিৰ দৈনিক বাতৰি। নিজানে নিতালে শুলে হিৰুদা, হাতৰ লাচত লক্ষ্যভেদী শব্দৰ ওজন উত্তাপ জুখিবলৈ আৰু নাহে সুগন্ধি পখিলাৰ কবি। হোমেন বৰগোহাঁই ছাৰে কৈছে, হীৰেন ভট্টাচাৰ্যৰ কবিতা অনাগত বহু যুগলৈ মানুহৰ মুখে মুখে বাগৰি থাকিব। হীৰেন ভট্টাচাৰ্য এটি অনন্য কবি প্ৰতিভা, নীলমণি ফুকন। মৃত্যুহীন কবিৰ মৃত্যুত শোকতৰ্পণ, নগেন শইকীয়া। এটা ৰিপৰ্ট যিটো কৰিছিলে ষ্টাফ ৰিপৰ্টাৰে, যাৰ বুকুত গুণগুণাইছিল মৌমাখি, তেজত তিৰবিৰাইছিল তৰালি। হিৰুদাৰ কবিতাৰে সংবাদটোৰ শিৰোনামা দিছিলে। হীৰেন্দ্ৰনাথ দত্তই লিখিছিলে, এক অনুপম ব্যক্তিত্বৰ মানুহ হীৰেন ভট্টাচাৰ্য। তেওঁ নিজে এক যুগমীয়া ভাস্কৰ্যত পৰিণত হৈছে। হৰেকৃষ্ণ ডেকা ছাৰে লিখিছে, ইমৰান শ্বাহ ছাৰে লিখিছে শোকাঞ্জলি বুলি। এনেকৈ বাতৰি কাকতখন হিৰুদাৰ খবৰে ভৰি আছিল। আন এখন কাকত তেনেকৈ মই যদি চাওঁ, এইখন অসমীয়া প্ৰতিদিন। অসমীয়া প্ৰতিদিনত এয়া হিৰুদাৰ শেষ তেওঁ শয্যাত যেতিয়া শুই আছিলে, ফুলৰে তেওঁক আৱৰি ৰখা হৈছিলে আৰু তাত হেডিং আছিলে বাতৰি কাকতৰ, শেষ হ'ল মোৰ বন্ধুৰ সৈতে গোলাপ গোলাপ বহু সংলাপ, কবিতাৰ জ্যোতিষ্ক নিৰ্বাপিত। আজি নৱগ্ৰহত হিৰুদাৰ শেষকৃত্য। গান কবিতা ৰং তুলিকাত সৃষ্টিৰ সুগ্ৰাণ, এইখন হিৰুদাই একা ছবি। এনে বহু ছবি আৰু আছে বাতৰি কাকতৰ মাজত। হিৰুদা গলগৈ হাইদৰ হুছেইনে লিখিছে, সৃষ্টিৰ পূজাৰী নাই মিয়মান স্নেহতীৰ্থ। স্নেহতীৰ্থ তেওঁৰ গৃহৰ নাম, ঘৰটোৰ তেওঁ নামাকৰণ কৰিছিলে স্নেহতীৰ্থ বুলি। তেনেকৈ আমাৰ অসম কাকতৰ হেডলাইন আছিলে, যিটো তেখেতৰ এটা অন্যতম শব্দ আছিলে, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। মৃত্যুক লৈ পেলাই তেওঁ কৰা এটা কাব্যিক ব্যঞ্জনা তেওঁৰ মৃত্যুৰ হেডলাইন হৈছিলে আমাৰ অসম কাকতত। মই জীৱনত কেতিয়াও কবি হোৱাৰ কথা ভবা নাছিল। তেওঁ কবি হোৱাৰ কথা ভবা নাছিল, অথচ তেওঁ আছিলে অসমীয়া কবিতাৰ অন্যতম এজন আৰু শব্দৰ শোভাযাত্ৰাৰ মহানায়ক আছিল। তেওঁ শব্দ গজিছিলে, তেওঁৰ শব্দত বুকুৰ গান সৃষ্টি হৈছিলে। আন এখন খবৰ কাগজত হেডলাইন আছিল অসমীয়া খবৰ। তাত লিখিছিলে, হেৰাই গ'ল এটি কবিতা, কামিজৰ শিয়নিত দুখ, মৃত্যুটো এটা শিল্প, তোমাৰ প্ৰেমৰ গুণগুণ শব্দ। খুব ধুনীয়া এখন এখন ছবি তেওঁ হৈছে আৰু ফুলসজ্জাত তেওঁ শুই আছে আৰু এখন সুন্দৰ ছবি তেওঁ আছে। কবি হীৰেন ভট্টাচাৰ্যৰ জীৱন পৰিক্ৰমাখন ইয়াতে দিছে। ইয়াত হিৰুদাৰ লৈ পেলাই কবিতাৰ ইয়াত বহুকেইটা পেজো আছে। হিৰুদাৰ কবিতাত নতুন অন্বেষণ, হীৰেন ভট্টাচাৰ্য তেওঁৰ জীৱন পৰিক্ৰমা লিখিছে। কবিৰ কাপোৰে নিগৰা এমুঠি গান। আন এখন কাকতত মই যদি চাওঁ, নিয়মীয়া বাৰ্তা, তাত যদি চাওঁ তাতো আছে হেডলাইন, সেইজনেই হিৰুদা, ইমান ডাঙৰ ডাঙৰ কিতাপ মই জানো কেতিয়াবা পঢ়িব পাৰিম। যাযাবৰী কবিক নতুন জীৱন দিছিল শিৱসাগৰৰ পাৰুল দেৱীয়ে। সুগন্ধি পখিলা মানে মৃত্যুৰ পেপাৰখনৰ আটাইতকৈ উল্লেখযোগ্য সংবাদ শিৰোনামা আছিলে, সুগন্ধ বিলাই আঁতৰি গ'ল হিৰুদা, ৰাজ্যজুৰি শোকৰ ছাঁ। তেনেকৈ ইয়াতো তেওঁৰ কিছু কবিতা ভিতৰতো তেনেকৈ আছে। চিৰতৰুণ কবিজন, সুগন্ধি পখিলাৰ কবিৰ বাবে একাজলি শ্ৰদ্ধাঞ্জলি। হিৰুদাই কৈছিল, কবি মই নাছিলোঁ কোনো কালে, ব্যৰ্থতাৰ আন্ধাৰে মোক মাথো সত্য সহজে ল'বলৈ শিকালে। কবিগুৰু হিৰুদা। হীৰেন ভট্টাচাৰ্য এজন চেলিব্ৰেটেড কবি। হিৰুদাৰ সৈতে অন্তৰংগ কেইটামান মুহূৰ্ত বিভিন্নজনৰ এইবিলাক লিখা মেলা ইয়াতে আছে। আৰু আন এখন পেপাৰ মই আপোনালোকক ইয়াতে আৰু ইয়াতে হিৰুদাৰ বহুকেইটা কবিতা আছে। ইয়াতে
ৰৌদ্ৰ কামনা এটা সৰু অথচ বৰ সাংঘাতিক কবিতা। উজাগৰ ৰাতি সপোন দেখিছো মই, ফুল আলসুৱা তোমাৰ মুখৰ শইচ সোণোৱালী হাঁহি, অযুত তৰাৰ ঘুমটি ভাঙি যেন সূৰ্য আহিছে নামি। আহকচোন আমি যাওঁ হিৰুদাৰ এজন অন্যতম অনুৰাগীৰ ওচৰলৈ। আটাইতকৈ ডাঙৰ কথা, এইজন অনুৰাগী হিৰুদাৰ তেওঁ সদায় কেমেৰাৰ পৰা আঁতৰত থাকিব বিচাৰে, মানে আপোনাৰ মঞ্চৰ পৰা আঁতৰত থাকিব বিচাৰে। আঁতৰে আঁতৰে আঁৰে আঁৰে তেওঁ কাম কৰে। এজন সংস্কৃতিবান যুৱক, এজন খুব ভাল পাঠক, অসমীয়া সাহিত্যৰ এজন খুব ভাল পাঠক, আৰু হিৰুদাৰ জীৱনৰ লগত জড়িত হৈ থকা এজন ব্যক্তিৰ ওচৰলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। আহক। আমি আহি পাইছোঁ নিতুমণি ভূঞা, আমাৰ হিৰুদাৰ অন্যতম এজন অনুৰাগী, চতিয়াৰ পাৰঘে গাঁৱৰ। হিৰুদাৰ জীৱনৰ বহু কথাই নিতুমণিয়ে জানে। হিৰুদাৰ সমগ্ৰ সৃষ্টিৰ লগত নিতুমণি একাত্ম হৈ থাকিব পাৰিছে, আৰু হিৰুদাৰ যিখিনি কিতাপ আছে, যিমানখিনি তেওঁৰ ৰচনা আছে, সকলোখিনি ৰচনাই নিতুমণিৰ হাতত সংৰক্ষিত হৈ আছে। নিতুমণিয়ে খুব ভালকৈ ৰাখিছে, আৰু একেলগে গোটেইখিনি সংগ্ৰহ বহুতৰ হাততেই বিৰল, আৰু সেইটো নিতুমণিৰ হাতত থকাৰ কাৰণে আমি নিতুমণিৰ ওচৰলৈ আহিছোঁ। আৰু হিৰুদাৰ জীৱনৰ লগত খুব সুন্দৰভাৱে নিতুমণি জড়িত হৈ আছিলে কাৰণে হিৰুদাৰ বহু কথা আমি নিতুমণিৰ মুখেৰে শুনিম, আৰু নিতুমণিয়েও খুব সুন্দৰকৈ এটা কাব্যিকভাৱে নিজৰ ঘৰখন ৰাখিছে। হিৰুদাৰ কথা, কবিতা, গান আৰু জীৱনৰ লগত বহু নিবিড়ভাৱে জড়িত হৈ আছে নিতুমণি ভূঞা, আৰু নিতুমণি ভূঞাৰ হাতত হীৰেণ ভট্টাচাৰ্যৰ কিতাপকে ধৰি বহুকেইটা সংগ্ৰহ আছে। আমি নিতুমণিৰ মুখেৰে সেই তেওঁ সংগ্ৰহ কৰা কিতাপখিনিৰ পৰিচয় এটা ল'ম। মই নিতুমণিক আহ্বান জনাইছোঁ আমাৰ দৰ্শকৰ কাৰণে প্ৰতিখন কিতাপ আৰু তেওঁৰ অনুভৱ দাঙি ধৰিবৰ কাৰণে। নাই, হীৰেণ ভট্টাচাৰ্যৰ লগত এটা মোৰ আচলতে আৱেগিক সম্পৰ্ক আছিলে। হীৰেণ ভট্ট বুলি ক'লে কবিতাৰ লগত জড়িত, কিন্তু মই যিমানবাৰ লগ পালোঁ কবিতাৰ কথাৰ লগত মোৰ কথাই নাপাতে। তেখেতে অসমীয়া বানানৰ ওপৰত জোৰ দিহে কথা কয়, যথেষ্ট গান ভাল পাইছিলে। মোক লগ পালে গানৰ কথা আছিলে। হীৰেণ ভট্ট এই গোটেইখিনি সংগ্ৰহ কৰিছিল, তেতিয়া আচলতে এটা আৱেগ জড়িত হৈ আছিল। আৰু কবিতা বুলি ক'লে হীৰেণ ভট্টৰ এইখন সুগন্ধি কবিতা বুলিয়েই জানে, হয়, নষ্ট হৈ গৈছে এইবিলাকে, আৰু কিতাপৰ পুৰণা এতিয়া নতুনকৈ হেৰি হৈছে যদিও এইটো আৰু এতিয়া নহয়, আৰু বহু বছৰ আগতে সেইটো আছিলে আপোনাৰ মোৰ দেশ মোৰ প্ৰেমৰ কবিতা। ঠিক আছে, তাৰপৰা হীৰেণ ভট্টাচাৰ্যৰ কবিতা এইটো প্ৰথমৰ পৰা মানে আটাইবোৰ একেলগে 57 চনৰ পৰা 2010 চনলৈ। তেওঁ নিজেও সেই মৃত্যুৰ আগত যিটো কবিতা লিখিছে যে মোৰ কবিতাৰ 60 বছৰ, কবিতা লিখা 60 বছৰ হ'ল, এনেকুৱা ধৰণৰ এটা কবিতা লিখিছিলে। মই এতিয়া অকণমান লাইনটো পাহৰিছোঁ যদিও। তেখেতৰ সাহিত্য, কিন্তু সাহিত্য একাডেমী যিটো বেছিকৈ পঠিত কিতাপখনে হ'ল সুগন্ধি পখিলা, কিন্তু তেখেতৰ সাহিত্য একাডেমী পাইছিলে এইখন কিতাপ, শইচ পথাৰ মানুহ। এইখনত আকৌ তেখেতৰ নিজৰ কিছুমান কলাজ আছিলে, ছবি আছিলে। সেইটোৱে আমাৰ সৌভাগ্য। এইখিনি তেখেতে নিজে নিজৰ স্কেটছ কিছুমান আছিলে, কলাজ কৰিছিলে। সেইখিনি যিসকলে নাজানে আৰু নতুন প্ৰজন্ম, কিছুমানে সকলোৱে বেছিখিনিয়ে জানে। আৰু কবিতা বুলি ক'লেই আৰু ধৰক হীৰেণ ভট্টাচাৰ্যৰ পৰাই আৰম্ভ হয়তো, সেইকাৰণে মই অকণমান মই জনা কথাটো কৈ দিলোঁ, বেয়া নহ'ব। খুবেই গান ভাল পাইছিল আৰু মানুহৰ কথা ক'লে। মোৰ লগত এটা দিনো কবিতাৰ কথা নাপাতিলে দেই, সেইটো আকৌ ক'ব নালাগে যে, কাৰণ মই অকবি বুলিও জানে যে তেখেতে মই কবিতা চবিতা নিলিখা মানুহ বুলিও জানে। পাঠক বা গান শুনি ভাল পোৱা মানুহ বা কিতাপ পঢ়া মানুহ বা এইখন শিপাৰ পৰা পাতালৈকে বুলি কিতাপখন তেখেতে এইখন চিগৰত থেকে পাতা অব্দি বুলি দিছিলে। আৰু মোৰ সৌভাগ্য, মোক লিখি দিছিলে যে নিতুমণি মই হয় অসমীয়াখিনিৰ লগত ৰিজা হিচাপলৈ নিতুমণি, মোক ৰিজা হিচাপলৈ দিছিলে। অসমীয়াখন এইখন, আৰু এইখিনিত মানে নিতুমণিক মানে ৰিজা হিচাপলৈ দিছিলে যে ভাল হৈছে নে নাই, মোৰ সেইটোৱে আচৰিত লাগে। তাৰমানে মোক সেইটোৱে বাংলা কিতাপো পঢ়ে, অসমীয়া কিতাপো পঢ়ে, সেইটো এজন ভাল পাঠক। গতিকে হিৰুদাই নিজেও জানিছিলে, সেইকাৰণে মোৰ মানে মোক হীৰেণ ভট্টাচাৰ্যৰ কাৰণে সেইটো মানে মোৰ কাৰণে এটা মানে আচৰিত কথা। যি ধৰণে ভাল পায় সৰু ভাজৰিকে গৈছিলোঁ মলয় আমাৰ কথাটো পাতিছিলোঁ। কথাটো পাতোতে যে চিনাকি কৰি বন্ধু এনেকৈ কৈছে, মোক তেতিয়া সেই দূৰদৰ্শনত চিৰিয়েলবিলাক দিয়ে, যি শিক্ষা সেইখন দিছিলে। তাৰপিছত মই কৈছে মই দেখিছোঁ হেৰি বানানটো ভুল হৈ আছে, মই কৈছে তেখেতৰ চকু মানে সেই টাইটেলত যোৱা বানানটোহে ধৰে, বানানটো ভুল হৈ আছে। সেইজনেই আছিলে হীৰেণ ভট্ট, একেবাৰে আপোন বোলা। কোনো
মানে কোনো মানে অসমীয়া ভাষা ইংৰাজী ভাষা যিকেইটা ভাষা তেওঁ জানে সেইকেইটা খুব নিখুঁতকৈ জানে প্ৰতিটো কথাই নিখুঁতকৈ জানিছিলে গান বিৰাট ভাল পাইছিলে প্ৰতিটো তেখেতে লিখিছেও গান ভাল পাইছিলে সেইকাৰণে আমাৰ জুবিন গাৰ্গৰ হিৰুদাক খুব ভাল পায় আৰু জুবিন গাৰ্গে হিৰুদাক লৈ কেইবাটাও কবিতা সৃষ্টি কৰিছে হয় আৰু সেই জুবিন সম্পৰ্কত মোক কৈছোঁ তেতিয়া মাতটো যে খুবেই ভাল দিছে হীৰেণ ভট্টই মানে কি যেনেকৈ যায় তাৰপৰা কিবা এটা লৈ আহে কোনোবা তেনেকৈ বহুত মোক কৈছে বহুত কাহিনী কৈছে বাৰু এবাৰ গৈ পেলাই ভূত শব্দত কিবা এটা ঘটনা ঘটিলে কিবা এটা আইডি চাহ নাপালে চাহৰ কথা কৈছিল আমাৰ এই আইবিতে কৈছিল তাৰমানে যে গৈ পোৱাৰ লগে লগে চাহ বিচাৰিছিলে চাহ বিচাৰিলে প্ৰথমতে আহি পেলাই কিন্তু কি হেৰি ৰঙা চাহ একাপ খাব নেকি চব খাম অলপ পিছত আহি পেলাই কৈছে চেনি দিলে দিব আকৌ আধা ঘণ্টামান পিছত আহি পেলাই কৈছে আধাখন দিলে ভাল পাব নেকি তাৰপিছত তেখেত ৰৈ থাকিলে আছিলে চাহ নাহিলে সেইটো তেখেতৰ কাৰণে আশ্চৰ্য বিষয় তাকে কোনোবাই আকৌ হেৰিয়াত বিচনাত উলিয়াই লৈ সেইটো ভোট পাইছিল বুলি সেইটো বহুত কৰিছে তাৰপিছত তেখেতে কিন্তু কেতিয়াও মোৰ লগত কেতিয়াও কবিতা সাহিত্য সংস্কৃতিৰ কথা কেতিয়াও নাপাতিলে মানুহৰ কথা পাতে মানুহক ভাল পায় সেইটোৱে আৰু মই ভাল পাইছিলোঁ আচলতে বেলেগক সকলোকে ভাল পাওঁ যেনেকৈ আমি আচলতে এইবিলাক ভাল পাওঁ তেখেতৰ যিটো জনপ্ৰিয়তাটো এটা মানে সঁচা জনপ্ৰিয়তা আছিলে আৰু সেইকাৰণে বাতৰি কাকতত আমাৰ কবি সাহিত্যিক বা বিভিন্ন ধৰণৰ মানুহৰ মৃত্যু হ'লেও এতিয়া সেইদিনাখন আপুনিও পেপাৰ আপোনাৰ বাতৰি কাকতখিনি মোৰ হাতত এতিয়াও সংৰক্ষিত হৈ আছে বা আপোনাৰ হাততো আছে আমি 10-12খন পেপাৰ যেতিয়া কিনিছিলোঁ 2012 চনৰ 4 জুলাই তাৰিখে আটাইবিলাক পেপাৰৰ হেডলাইনত তেখেত আছিলে মানে হেৰি আৰু সেই এনেকুৱা নহয় যে বহুত পৃথিৱীত বহুত খবৰ থাকে কিন্তু সেইদিনাখন তেওঁ সংবাদ শিৰোনামা দখল কৰাটো মৃত্যুৰ পিছততো বহুতো সংবাদ শিৰোনামা দখল নকৰে আমাৰ VP সিং প্ৰধানমন্ত্ৰীৰ মৃত্যু খবৰটো বাতৰি কাকতৰ পিছফালে আহিছিলে তেনেকুৱা ধৰণৰো হয় ঘটনা তেখেতৰ মানে এটা সঁচা জনপ্ৰিয়তা আছে মানুহজনে বহুত ভাল পাইছিলে কিন্তু ভেম নাছিলে মাহেৰুৱাজী আৰু সেইটোকে সুবিধা লৈছিলে বহুতে তেখেতৰ কিন্তু সেইকাৰণে আৰ্থিক দৈন্যতাও আহিছিলে আকৌ মই এই যিটো কথা ক'বলৈ গৈছিলোঁ তেখেতৰ জীয়াৰীৰ যিটো সময়ত জন্মৰ সময় যথেষ্ট আৰ্থিক অভাৱত পৰিছিলে আৰু চলি যায় খোৱা বোৱাৰ ক্ষেত্ৰত বিৰাট অনীহা মোক নিজে কৈছিলে যে এটা বস্তু হোৱা হ'লে কি এই জিপাৰ এডাল থকা হ'লে এনেকৈ বস্তুখিনি সোমাই দিলে জিপাৰ এডাল মাৰি দিলে এইটো খাই থকা প্ৰচেছটো ভাল নাপাইছিলে এইবিলাক আচলতে হাঁহি বুলি কয় বেদনাটো তেনেকৈ থাকিব বিচাৰিছিলে তেনেকুৱা কথা হিৰুদাৰ কথা পাতিলেতো অন্ত নপৰে তথাপি ভাল লাগিলে আজি এই দিনটোত হিৰুদাক স্মৰণ কৰি নমস্কাৰ আজি হিৰুদাৰ মৃত্যু দিৱসৰ এই বিশেষ দিনটোত মই শ্ৰী হৃদয়দীপ গগৈয়ে আপোনালোকলৈ হিৰুদাৰ এলানি চুটি চুটি কবিতাৰ এটি সংকলন জোনাকী মনৰ দুটিমান কবিতা আগবঢ়ালোঁ হিৰুদাৰ কবিতা জোনাকী মন 1 মেঘবোৰ ফুলি উঠে বতাহ বলিলে ধোৱে ধোৱে বাঢ়িয়ে আহে নদী নত জানো মনে সোঁতত মুখ থৈ গ'লে মনে মনে জাপ দিওঁ যদি 2 মুগ্ধ ৰাতিৰ দিলৰুবাত কাৰ জোনাকী হাত ৰুদ্ধ শ্বাস অন্ধকাৰত অনুভৱ কৰিলোঁ অকস্মাত বৰ্ষণ জাগ্ৰত বকুলৰ নিৰ্ভাৰ নিৰ্যাস 3 জানো সঠিক তেজৰ সমুদ্ৰত আহে প্ৰেমৰ দ্বীপ উপমাৰ নকৰো অপচয় প্ৰেম নিৰ্জনতাৰী প্ৰতীক 4 হাতৰ মুঠিতেই ভাল মেলি দিলে উৰি যায় স্মৃতিৰ ৰঙীন ৰুমাল মোৰ চিৰদিন চিৰকাল 5 তেজত লাগি আছে দুখ মোৰ অশ্ৰুৰ মেঘত চিৰন্তন তোমাৰ মুখ 6 পিংগল প্ৰত্যুষৰ পল্লৱিত ভৰিৰ আলফুল খোজত মই সাৰ পাই গলো প্ৰাৰ্থনাৰ প্ৰোজ্জ্বল হাতেৰে কোনে খুলি দিলে মোৰ স্বপ্নৰ নীলিম দুৱাৰ সেইকাৰণেই 4 জুলাই এই দিনটো আমাৰ বাবে বিশেষ কাৰণ এই দিনটোতে হিৰুদা আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে
হিৰুদাৰ মহাপ্ৰয়াণ ঘটিছিলে, পৃথিৱীৰ পৰা হিৰুদা মহাপ্ৰস্থান কৰিছিলে। কিন্তু তেওঁ আমাক দি গ'ল আমাৰ বুকুত গুণগুণাই থকা অলেখ কবিতা, অলেখ গান আৰু বহু এনেধৰণৰ কথা বতৰা, যিবোৰৰ মাজত হিৰুদা সদায় আমাৰ মাজত জীয়াই থাকিব। তেওঁ কৈছিলে, এই কবিৰ এটাই মাথো কামিজ, তাকো চিকু চিকু চিলাই, প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই।